প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া দেখিছেনে, এয়া হৈছে পনীৰ আৰু মানিমুনিৰ আঞ্জা। মানিমুনি সদায় মাছৰ লগতে বনাই নহয়নে বাৰু? আজি মই মানিমুনি পনীৰৰ লগত বনালো। যিসকলে মাছ মাংস নাখায় তেওঁলোকে মানিমুনি কেনেদৰে খাব তাকে মই আজি দেখুৱাব বিচাৰিছো। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ মই পনীৰৰ লগত মানিমুনিৰ আঞ্জাখন বনাইছো আৰু খাবলৈ বহুত সোৱাদ লগা হয়। মাছ মাংস খোৱা সকলেও যদি এনেদৰে এবাৰ বনাই খায় তেতিয়াহ'লে তেওঁলোকেও এবাৰ নহয় এবাৰ মাছ মাংস এৰি এই পনীৰ আৰু মানিমুনিৰ আঞ্জাখনে খাবলৈ ল'ব। আৰু এতিয়া মই এই মানিমুনিৰ আঞ্জাখন কেনেদৰে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু আহকচোন মই আপোনালোকক দেখুৱাওঁ কেনেদৰে বনাইছো। এয়া মানিমুনিখিনি প্ৰথমে মই বহুত ধুনীয়াকৈ 2-3 বাৰ ভাল ধৰণে ধুই ল'লো। মানিমুনিৰ শিপাবিলাকত বালি থাকে আৰু মানিমুনি সাধাৰণতে বালিয়া জেগা বা পথৰুৱা জেগাত বেছিকৈ হয়। এতিয়া পথাৰবিলাকত বহুত মানিমুনি দেখিবলৈ পোৱা যায়। মই কিন্তু এয়া বজাৰৰ পৰা কিনিছিলোঁ আৰু খুব ধুনীয়াকৈ মই ধুই ল'লো। আৰু শিপাবোৰ কাটিব নালাগে, শিপাই সৈতে আমি দি দিম, একদম অকণমানি অকণমানি শিপা। শিপাৰো বহুত গুণ থাকে। মানিমুনি বহুত উপকাৰী, আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল। আজিকালি পোৱাই নাযায় নহয়নে? আৰু এই মানিমুনিখিনি মই ধুনীয়াকৈ ধুই ল'লো আৰু ইয়াৰ লগত দিবৰ কাৰণে মই লৈছোঁ এয়া 2টা বিলাহী লৈছোঁ আৰু এয়া 3 ফুটা মই নহৰু লৈছোঁ, অকণমান আদা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। মছলা বেছিকৈ নিদিওঁ আৰু আমাৰ এয়াই হ'ব। এতিয়া মই মানিমুনিখিনি ধুনীয়াকৈ পিচি ল'ম, লগতে আমাৰ বিলাহীকেইটাও ধুনীয়াকৈ সৰু সৰুকৈ কাটি পিচি ল'ম, পিঁয়াজ নহৰু চব। মানিমুনি সাধাৰণতে মাছৰ লগত বনাই খায়, যিকোনো মাছৰ লগত বনাই খাবলৈ খুব ভাল হয় নহয় জানো? কিন্তু মই আজি মাছৰ লগত নবনাওঁ, কাৰণ আমি মাছ মাংস নাখাওঁ। যিসকলে মাছ মাংস নাখায় তেওঁলোকেনো মানিমুনি কেনেকৈ খাব? সেইকাৰণে মই ভাবিলোঁ আজি মাছ মাংস নোখোৱা সকলে মানিমুনি কিহৰ লগত কেনেদৰে বনাই খালে বহুত সোৱাদ লগা হ'ব তাকে মই আজি ভিডিঅ'টো বনাই আপোনালোকৰ আগত দেখুৱাম, যিহেতু মই বনাইছোৱেই। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন, মই মানিমুনি মাছ নোহোৱাকৈ কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাই যাম। গেছত মই কেৰাহীখন পাতি দিলোঁ আৰু তাতে মিঠাতেল অলপমান দি দিছোঁ। এতিয়া মই পনীৰখিনি ভাজি ল'ম। পনীৰখিনি অলপ মিডিয়ামতে দিছোঁ, বেছি সৰুকৈও কটা নাই, একেবাৰে ডাঙৰকৈও কটা নাই। পনীৰ বনালে মই প্ৰথমতে ভাজি লওঁ, তেতিয়া ভাল লাগে। আৰু পনীৰ নভজাকৈও দিব পাৰি, একো কথা নাই। পনীৰখিনি ধুনীয়াকৈ ভজা হৈ গ'ল দেখিছেনে? মই একদম ধুনীয়া ৰঙচুৱাকৈ এয়া ভাজি লৈছোঁ। আৰু এতিয়া পনীৰখিনি থ'বৰ কাৰণে মই প্ৰথমতে বাতি এটাত অকণমান পানী নিমখ দি লৈছোঁ। বাতিটোত নিমখীয়া পানীত যদি আমি পনীৰ কেইটুকুৰা থৈ দিওঁ তেতিয়া ধুনীয়া কোমল হৈ থাকিব। এতিয়া মই তেলতে দি দিম অকণমান এয়া জিৰা আধা চামুচ। জিৰা আধা চামুচ মই তেলতে দি দিলোঁ। আৰু মই পিঁয়াজ এটা সৰুকৈ কাটি থৈছিলোঁ সেয়াও দি দিছোঁ। এতিয়া মই এইখিনি অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তেলতে মই 2টা ইলাচি আৰু 2টা লং, অকণমান ডালচেনি দি দিছোঁ। এয়া নিদিলেও হয়, কিন্তু মই দি দিছোঁ, দিলে মানে অকণমান ভাল লাগে আৰু ধুনীয়া এটা গন্ধ আহে। বাকী মছলা একো নিদিওঁ যেতিয়া। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া যিখিনি বিলাহী মই এয়া পিচি থৈছিলোঁ এইখিনি মই এতিয়া ইয়াতে দি দিম। এয়া মই ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ আৰু লগতে নিমখ দি দিওঁ অকণমান। সোৱাদ অনুসৰি নিমখ দি ল'ব কিমান লাগে। আৰু হালধিও দি দিওঁ, এয়া হালধি আধা চামুচ দি দিছোঁ আৰু ধুনীয়াকৈ মই লৰাই দিম এতিয়া। আৰু লগতে নিমখ দি দিওঁ অকণমান, সোৱাদ অনুসৰি নিমখ দি ল'ব কিমান লাগে। আৰু হালধিও দি দিওঁ, এয়া হালধি আধা চামুচ দি দিছোঁ আৰু ধুনীয়াকৈ মই লৰাই দিম এতিয়া। এতিয়া এইখিনি মই অলপমান সিজিবলৈ দিম বিলাহীখিনি আৰু ঢাকোনখন মাৰি দিওঁ। এয়া দেখিছেনে, একেবাৰে ধুনীয়াকৈ আমাৰ পানী শুকাই গ'ল আৰু বিলাহীখিনি ডাঠ হৈ আহিছে। সদায় আমি বিলাহীত আদা নহৰু বা যি মছলা দিওঁ সেইখিনি এনেদৰে ধুনীয়াকৈ যদি আমি ভাজি লওঁ আমাৰ
যিয়ে নবনাওক মানিমুনিয়ে হওক বা পনীৰে হওক যি বস্তুৱে নবনাওক বহুত ধুনীয়া সোৱাদ আহে এই মছলাখিনি প্ৰথমতে ভজাটোৱে বহুত ডাঙৰ কথা খুব ধুনীয়াকৈ ভাজি ল'ব লাগে একেবাৰে শুকুৱাই পেলানি এয়া মই আৰু অকণমান দেৰি শুকাবলৈ দিমহে এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিওঁ এইটো এনেকুৱা পিছা জালুক পাই বজাৰত জালুকৰ গুড়ি মানিমুনি দিলে অকণমান ভাল লাগে খাবলৈ সোৱাদটো বহুত ধুনীয়া আহে সেইকাৰণে অকণমান জালুকৰ গুড়ি দি দিছোঁ আৰু গেছটো বঢ়াই দিছোঁ আৰু এইখিনি অকণমান দেৰি মই ধুনীয়াকৈ ভাজি ল'ম আৰু অকণমান যেতিয়া শুকাব তেতিয়াহে মই ইয়াত মানিমুনিখিনি দিম কেৰাহীৰ কিনাৰে কিনাৰে একেবাৰে তেল বিৰিঙি গৈছে আৰু এতিয়া আমাৰ বিলাহী মছলা বহুত ধুনীয়াকৈ মানে ভজা হৈ গৈছে আৰু এনেদৰে ভাজিলে বহুত সোৱাদ লাগিব খাবলৈ আৰু এতিয়া মই গেছটো কম কৰি লৈছোঁ আৰু এই পিচি থোৱা এই মানিমুনিখিনি ইয়াতে দি দিছোঁ এতিয়া মই ধুনীয়াকৈ লৰাই দিম এয়া দেখিছেনে এতিয়া মই গেছটো বঢ়াই দিছোঁ ফুল কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই উতলিবলৈ দিম তাৰপিছত মই আপোনালোকক দেখুৱাম এতিয়া আমি ঢাকোনখন খুলি চাওঁ এবাৰ এয়া দেখিছেনে আমাৰ একদম ধুনীয়াকৈ উতলি গ'ল মানিমুনিখিনি আৰু পানীও শুকাই আহিলে এয়া এতিয়া মই ইয়াতে এইটো আলু ভাত বনাওঁতে এটা আলু মই থৈ দিছিলোঁ আৰু আলুটো মই পিটিকি লৈছোঁ আৰু এই আলুকণ মই ইয়াতে মিলাই দিম আলু এটা মিলালে কি হয় খাবলৈ বহুত ধুনীয়া লাগে আৰু জোলকণো মানে অকণমান ডাঠ পিঠ হয় এনেও ডাঠ হৈছে বাৰু তথাপিতো আলু এটা দিলে মানে সোৱাদটো বহুত ভাল লাগে বইল কৰি পেলানি ভাতৰ লগতে হাতেৰে অলপমান পিটিকি দিলোঁ এয়া দেখিছেনে একদম ধুনীয়া লাগিছে নহয়নে এতিয়া ইয়াতে মই এই পনীৰখিনি যে ভাজি থৈ দিছিলোঁ পানীত তিয়াই এয়াও মই ইয়াতে ধুনীয়াকৈ দি দিম এয়াও দি দিলোঁ ভাল ধৰণে এতিয়া লৰাই দিম আমি এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈও বহুত ধুনীয়া হয় পনীৰ মাছ দিলেতো ভাল হয়েই আৰু কেতিয়াবা যদি আপোনালোকে মাছ খাই আমনি পায় তেতিয়া এনেদৰে পনীৰ মানিমুনিৰ লগত বা মচন্দৰীৰ লগত নৰসিংহৰ লগত খাই চাবচোন বহুত ভাল লাগে আমি যিহেতু মাছ মাংস নাখাওঁ সেইকাৰণে আমি পনীৰ এনেদৰে বনাই খাওঁ আৰু যিসকলে মাছ মাংস নাখায় তেওঁলোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব কাৰণ মানিমুনি খাবলৈ মন গ'লে আৰু যদি পনীৰ নিদিওঁ বুলি ভাবে তেতিয়া অকল আলু এটা দিও এনেদৰে বনাই খাব পাৰে তেতিয়াও বহুত ভাল লাগে দেখিছেনে এতিয়া মোৰ ধুনীয়াকৈ হৈ গ'ল আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম দুটা তিনিটা উতল আহিলে আমাৰ মানিমুনিৰ আঞ্জাখন জোলখন হৈ যাব তাৰপিছত মই আপোনালোকক আকৌ ধুনীয়াকৈ দেখুৱাম এতিয়া ঢাকোনখন লগাই দিছোঁ এয়া দেখিছেনে গেছটো কমাই দিছোঁ একদম ধুনীয়াকৈ উতলি আছে এয়া চাওক বহুত ধুনীয়াকৈ হৈ গৈছে একদম গাঢ়া হৈছে আৰু এতিয়া মই ইয়াতে অকণমান বাটাৰ মিলাই দিম এচামুচ বাটাৰ এইটো অপচনেল হয় নিমিলালেও সোৱাদটো একেই থাকে তথাপিতো মই অকণমান মিলাই দিছোঁ ভাল লাগে মোৰ বাটাৰ অকণমান মিলাই দিলে এতিয়া বাটাৰকণ গৰমতে গলি যাব ইয়াত দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ এয়া আৰু লগতে আমি অকণমান ধনিয়া মিলাই দিম ধনিয়া সৰু সৰুকৈ কাটি থৈছোঁ এয়া চাওকচোন মাছ মাংসতকৈ মানে খাবলৈ ভাল হয় দেই আপোনালোকে যদি এনেকৈ পনীৰ যদিও মাছ মাংস খায় আপোনালোকে আৰু যদি পনীৰৰ লগত এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাবচোন বহুত ভাল লাগে আৰু বাটাৰ যে দি দিছোঁ মানে বাটাৰে সোৱাদটো আৰু বঢ়াই দিয়ে এবাৰ খাই চাব এনেদৰে বহুত ভাল পাব মোৰ বিশ্বাস আপোনালোকে বহুত ভাল পাব আৰু মোক কমেণ্টছতো জনাব চাওকচোন আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মই গেছটো অকণমান বঢ়াই দিছোঁ ধুনীয়াকৈ যাতে বাটাৰখিনি মেল্ট হৈ যায় এয়া হৈ গ'ল এয়া দেখিছেনে এতিয়া মই ঢাকোনখন লগাই দিওঁ আৰু গেছটো অফ কৰি দিওঁ এয়া মোৰ মানিমুনিৰ আঞ্জাখন ধুনীয়াকৈ হৈ গ'ল মই বাতি এটাত ধুনীয়াকৈ সজাই দিছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে মোৰ ভিডিঅ'টো চাই যদি সঁচাকৈয়ে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্টছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু
এইদৰে মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।